আজি আমাৰ গৰিমা বৌৰ জন্মদিন উপলক্ষে আমি তেওঁক শুভেচ্ছা জনাব আহিছোঁ। লগতে দাদাৰ এখন স্মাৰক পত্ৰ সুখবাৰ্তা বুলি তেওঁক আমি দিছপুৰ মণ্ডলৰ তৰফৰ পৰা দিবৰ বাবে আমি আহিছোঁ। ভাল লাগিছে, বৌয়ে ধুনীয়াকৈ হেৰি কৰিছে আৰু আমাৰ ছাপোৰ্ট সদায় আছে। আমি দাদাক বহুত ভাল পাইছিলোঁ, সেই হিচাপে আমি দাদাৰ যিমান য'ত যেনেকৈ কাম কৰিব লাগে আমি চবখিনি আমি শ্ৰদ্ধাঞ্জলি আমি প্ৰত্যেক হেৰিতে জনায়ো আছোঁ। আগলৈকে আমি দাদাৰ যিবিলাক বস্তু আছে বা যেনেকৈ যি কৰিব লগা আছে আমি চবখিনি কৰিম। ভাল লাগিছে আৰু বৌও ইমান সঁহাৰি জনাইছে, মানুহখিনিৰ লগত ইমান ধুনীয়াকৈ মানে কথা বাৰ্তা পাতিছে, আমাক ধুনীয়াকৈ হেৰি কৰিছে। মই ধুনীয়াকৈ তেওঁক আজিৰ যি জন্মদিনৰ শুভেচ্ছা জনাব পালোঁ। লগতে আমাৰ দিছপুৰ মণ্ডলৰ পৰা স্মাৰক পত্ৰখন তেওঁ প্ৰদান কৰিলোঁ। হয়, বহুত মানুহ এতিয়ালৈকেও তেওঁৰ এই বাসগৃহত আহিকে উপস্থিত হৈ আছে। আমিও মণ্ডলৰ টীমটো আমি দিছপুৰ মণ্ডলৰ আমি টীমটো গোটেইখিনি মানুহ আমি আহি তেওঁক সেই স্মাৰক পত্ৰখন দিব পাই বহুত আনন্দিত হৈছোঁ। ভাল লাগিছে আজি সেইটো কৰাৰ কাৰণে। লগ ধৰিবৰ কাৰণে মৰাণৰ পৰা আহিছে, মই লগ পাইছোঁ। তেওঁলোকে নাইট চুপাৰত আহি দিনটো ৰখি পেলাই তেখেতক লগ ধৰিছে। বাহেতা চাৰিআলি, ৰঙিয়া, নলবাৰী যথেষ্ট দূৰৰ পৰা আহিছে। তাৰমানে আমাৰ মানুহবিলাক কিমান অনুৰাগী, আমাৰ মানুহবিলাক কেনেকুৱা আৱেগিক হৈ গৈছে। আজি দেৱালীৰ দিনাও ঘৰত চাকি বন্তি জ্বলোৱাৰ সময়তে তেওঁলোকে আহি যে আমাৰ মানে গৰিমা বৌক আহি পেলাই মানে তেখেতৰ জন্মদিনৰ শুভেচ্ছাও দিছে আৰু তেখেতক লগত সদায় আগুৱাই যাম বুলি এটা প্ৰতিশ্ৰুতি চবেই দিছে। মানে ইমান জনসমাগম হৈছে, দেখিলে মানে সাংঘাতিক মানে কি ভাল লাগি যায় আৰু মানে জুবিন যে সঁচাকৈ এজন যে ভগৱান, সেইটো আজি দেৱালীৰ দিনা মানে আকৌ আমি একবাৰ উপলব্ধি কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।